মানে কঠোৰ শাস্তি যেটো হেতুহে বিচাৰো আসলতে এনে 3 মাহ বা কেইদিনমান জেল থেকে ওলাই আহি পেলাই আকৌ তেওঁ কোনবাই মালা পিন্ধাব গামোচা পিন্ধাব হেতু শাস্তি মই নিবিচাৰো আমি নিবিচাৰো কথাটো জুবিন দাকটো আমি আৰু নাপালো সংস্কৃত যুগৰ কৰা তাক বিয়াখন হয় হয় এই তেনে মুহূৰ্তত এইকিজন যদি বাছি যায় কি হ'ব দুৰ্ভাগ্যজনক হ'ব আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা হেৰি হৈ যাব যে আমি কলংকিত এটা জাতিৰে পৰিণত হ'ব কিন্তু সেইটোৱে যে আমি অসমীয়া জাতি যে আমি আমাৰ স্বাভিমান আছে হেতু প্ৰমাণ কৰিবলৈকে উচিতজনে শাস্তি পাবই লাগিব খুজনে কয় দেখিও আহিছো অৱশ্যে তেখেতৰ লগত আমাৰ কোনো যোগাযোগো নাই তেখেতে কি কৰে কেনেকুৱা মানে তেখেত বৰ মানে গভীৰ পানীৰ তলৰ কাঁইট একতা পানীৰ তলৰ কাঁইট তেখেত শ্যামকান্ত মহন্ত যিটো কাঁইট বিন্ধিলেও কোনে গম নাপায় তেখেত তেনেকুৱা হেৰি গতিকে তেখেতে যি কৰিলে এইটো ভাল নকৰিলে অসমৰ কাৰণে ক্ষতিটো আৰু কোনো পুৰাব নোৱাৰে আমি ভাবিছোঁ যে সেইটো পুনৰবাৰ যাতে এনেকুৱা এজন আৰু মানে শ্যামকান্তৰ নিচিনা মানুহ জন্ম নহওক সেইটোৱে কামনা কৰিছোঁ